আজি এখন সুইফ্ট গাড়ী আহিছে, এখন বেক গিয়াৰ নালাগে। তো কি কাৰণে বেক গিয়াৰ নালাগে মই এতিয়া চাম, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক কি কাৰণে বেক গিয়াৰ নালাগে। আপোনালোকৰ গাড়ীটো যদি কেতিয়াবা এনেকুৱা প্ৰব্লেম আহে তেনেহ'লে আপোনালোকে কি চাব লাগিব সেইটো মই দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই এইখিনি চেক কৰি চাম কি হৈ আছে। প্ৰব্লেমটো আছিলে এইটো, দেখিছে নহয়, এইটো বেক গিয়াৰ কেবল হয়। ইয়াত যিটো কিট থাকে মানে সেই কিটটো বেয়া হৈ গ'ল, সেইটো কাৰণে গাড়ীখনৰ মানে বেক গিয়াৰ লগা নাছিলে। এইটো মই এতিয়া ৰিপেয়াৰিং কৰি দিম। বহুতে এইটো চেঞ্জ কৰিব লাগিব বুলি কয়, চেঞ্জ কৰি দিয়ে, কিন্তু মই এইটো এতিয়া ৰিপেয়াৰিং কৰি দিম। মই কেনেকৈ ৰিপেয়াৰিং কৰিম আপোনালোকে চাই থাকিব। প্ৰথমে এতিয়া পাইপ ল'ব লাগিব, ৰাবাৰ পাইপ। এইটো দেখিছে নহয়, মই কাটি আছোঁ অলপ, এইটো মানে অলপ ডাঠ হয় মানে, সেইটো কাৰণে অলপ কাটি দিয়া হৈছে। এতিয়া মই এই কাটি লোৱা বস্তুটো লগাম, আপোনালোকে চাই থাকিব মই কেনেকৈ লগাম। তো ইয়াত প্ৰথমতে আপোনালোকে ভৰাই ল'ব, এই যিটো কেবুলৰ জেগা আছে নহয়, কিট লগোৱা জেগা, তাতে প্ৰথমে ভৰাই ল'ব। মই যেনেকৈ ভৰাই আছোঁ ঠিক তেনেকৈ ভৰাই ল'ব, এনেকৈ ভৰাব লাগিব। ইয়াত ভৰাই লৈ তাৰপিছত আপোনালোকে এইটো ঠেলি ইয়াত ভৰাই দিব। এইটো দেখিছে নহয়, এনেকৈ হেঁচি ভৰাই দিব, অলপ জোৰে হেঁচিব লাগিব। এইটো হৈ গ'ল। এইটো এতিয়া আৰু ওলাই নাযায় আৰু, এইটো ওলাই যোৱাৰ কাৰণে গিয়াৰ লগা নাছিলে। এই সৰু ৰাবাৰ কিটটোৰ কাৰণে কেলেনো 2500-3000 টকা খৰচ কৰিব লাগে, সেইটো কাৰণে ৰিপেয়াৰিং কৰি দিলোঁ। আপোনালোকৰ গাড়ীটো যদি এইটো সমস্যা আহে তেনেহ'লে আপোনালোকে নিজে চেষ্টা কৰি চাব পাৰে, নহ'লে আপোনালোকৰ য'ত সুবিধা হয় তাতে গৈ আপোনালোকে এই ৰাবাৰ কিটটো লগাই লৈ আহিব। এতিয়াতো 100% গিয়াৰ লাগিবই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা হ'লেও কৰি দিব।